নিশ্চিতভাৱে এইবাৰ অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলক যি মৰম আৰু যি আশীৰ্বাদ কৰিলে ই কেতিয়াও অসমৰ ৰাজনীতিত পূৰ্বতে এনেকুৱা পৰিৱেশ আমি কেতিয়াও ৰাজনীতিত হোৱা নাই। ৰাইজে অন্তৰৰ পৰা অনুভৱ কৰি ভোট দিছে। এইবাৰ খুব আৱেগিকভাৱে ভোট দিছে। মানুহে শাৰী পাতি ৰৈছে, ভোটৰ পাৰ্চেণ্টেজ বঢ়ুৱাইছে আৰু আমাৰ অসমীয়া মানুহে যি বৃহত্তৰ অসমীয়া সমাজ বুলি আমি কওঁ, অসমীয়া মানুহে এবাৰ বহুত ভোট দিছে। আমি আগতে দেখা পাওঁ যে সংখ্যালঘু অঞ্চলত ভোটৰ সংখ্যাটো বাঢ়ি থাকে, কিন্তু এইবাৰ আমি দেখিলোঁ যে আমাৰ যি অসমীয়া মানুহ যাক আমি কওঁ, যি সনাতনী পৰম্পৰা সংস্কাৰক বিশ্বাস কৰে, তেওঁলোকে কিন্তু এইবাৰ যথেষ্ট সমৰ্থন কৰিছে আৰু ইয়াৰ লক্ষ্য হৈছে তেওঁলোকে আশা কৰিছে যে এইবাৰ অসমখন এখন সমৃদ্ধশালী অসম হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই গঢ় দিব, এইটো মানুহৰ মাজত বিশ্বাস জন্মিছে। যোৱা 5 বছৰত যিখিনি কাম হোৱা নাই, আধাৰশিলা কৰি থৈছে, সেইখিনি এবাৰ সম্পূৰ্ণৰূপে মানুহে দেখিব। চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাবাৰো বিভিন্ন প্ৰসংগত কৈছে যে মই যোৱা 5টা বছৰত যিখিনি কাম কৰিছোঁ এইটো মাত্ৰ ট্ৰেইলৰহে, এতিয়াও চিনেমাখন বাকী আছে। তেওঁ এইটো কোৱাৰ মূল কথাটো হৈছে যে মই এই 5 বছৰত কেৱল মাত্ৰ আধাৰহে নিৰ্মাণ কৰিছোঁ, বিল্ডিংটো এতিয়াও থিয় হ'বলৈ বাকী আছে। আৰু সেই আধাৰ নিৰ্মাণৰ সময়তে যদি আমি এলিভেটেড কৰিডৰৰ সেইখিনিত পাই গৈছোঁ, ছেমি কণ্ডাক্টৰ পাইছোঁ, ৰিং ৰোড যদি পাইছোঁ, আৰু আমি যদি আপুনি সাৰ কাৰখানা আমি পাবলৈ সক্ষম হৈছোঁ, যদি এইখিনিয়ে যদি ট্ৰেইলৰত আমি পাইছোঁ, তেতিয়াহ'লে মোৰ পূৰ্ণ চিনেমাখন হ'লে কিমান পৰ্যায়লৈ যাব। আৰু তেওঁ নিজে কৈছে যে মই কল্পনাৰ অতীত উন্নয়ন কৰিম, আৰু সেইবাবে তেওঁ বিভিন্ন পৰিকল্পনা কৰিছে। তো ৰাইজে যথেষ্ট আস্থা আৰু বিশ্বাসত এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হিয়া উজাৰি সমৰ্থন কৰিছে। মানুহে কেণ্ডিডেট চোৱা নাই, কোন প্ৰাৰ্থী হয় প্ৰাৰ্থী চোৱা নাই। এইবাৰ ৰাইজে কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব লাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিব লাগে। মানুহে হিয়া উজাৰি ভোট দিছে। সেইকাৰণে কোনোবাই বিৰোধিতা কৰিছে, কোনোবাই বিভিন্ন প্ৰসংগ উত্থাপন কৰিছে, বিভিন্ন সমালোচনা হৈছে, মানুহে সেইবিলাকক কোনো ভ্ৰক্ষেপ কৰা নাই। মানুহে ভাবে এইবাৰ আমি অসমখন উন্নয়ন হ'ব লাগে, নতুন প্ৰজন্মৰ ডেকা ল'ৰা ছোৱালীয়ে সংস্থাপন পাব লাগে, নতুন প্ৰজন্মই ভৱিষ্যতে অসমখনত তেওঁলোকে এটা ভাল সমাজ নিৰ্মাণ কৰিব লাগে, সমৃদ্ধশালী অসমৰ প্ৰতিটো ৰূপৰেখা যিটো আমি কল্পনা কৰোঁ ইয়াক বাস্তৱ ৰূপ দিব লাগে। আৰু তাৰ বাবে দিনে নিশাই আমাৰ ভাৰতীয় জনতা পাৰ্টীয়েও পৰিশ্ৰম কৰিলে আৰু ৰাইজে আমি কল্পনা কৰাতকৈ অধিক আমাক আশীৰ্বাদ বা সমৰ্থন কৰিলে। নিশ্চিতভাৱে দায়িত্ব বাঢ়িছে চৰকাৰৰো আৰু আমাৰ প্ৰতিগৰাকী জনপ্ৰতিনিধিৰ। আমি ৰাইজৰ এই আশা আকাংক্ষা ধৰি ৰাখিবলৈ অহা 5টা বছৰে আমি দিনে নিশাই পৰিশ্ৰম কৰিম।